বন্ধ কৰি দিলে ৰাতি যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় কেনেকে হেৰি কৰিব কোনবা মানুহ যদি ডেলিভারি ওলাই আহিছে আমি কেনেকা পারো কি ওলাই আহিছে এই গেটৰ কাৰণে ওলাই আহিছে গেটটো কিয় বন্ধ হ'ব গেট বন্ধ কৰিছে নেকি ৰাতি বন্ধ কৰি দিব পুৱাতে খুলি দিব ৰাতি যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় এটো কাই ৰিস্ক ল'ব এটো আগতে ক'ব লাগিব না 20 হোৱাৰ পাছতে গেটটো বন্ধ কৰি দিল কি গেট বন্ধ কৰিছে আগতে বন্ধ কৰবা নেদু এটো এই গেটটো বন্ধ কৰবা নেদু আমি কি গেট রেল গেট এই গেটটো বলে বন্ধ কৰি দিব এতিয়া সেইকাৰণে পাব্লিক ওলাই আহিছে বাইৰত এটা কি করব আপনি আপনাদের নেক্সট কি করিব এটা নেক্সট কি ইয়াতে ধন্য ধরবা লাগবে তে আমার সুবিধা করবা লাগবে আমার তো সুবিধা করে দিবা লাগবে না ইপারর মানুষ কি মানুষ না হয় নাকি ইপারর মানুষ কি গরু নাকি সবে ওই ফেলে তো মানুষ আছে না অফিসারে জি কব হিয়ে শুনবা লাগবে নাকি আমি কি মানুষ না হয় নাকি ওভারব্রিজ বানাই দিম বলে কইছে ওভারব্রিজ বানাই দিও তারপরে গেট পাছতে গেটটো বন্ধ করবা লাগবে আগতে ব্রিজটো দিবা লাগবে ব্রিজ দিয়ার পাছতে গেট বন্ধ করবা লাগবে আগতে করবা না তুই একটু রাত্রি অসুবিধা তখন আমার আছিলো ৰেল গেটখন আমাৰ বন্ধ কৰিব 2 নম্বৰ যিখন ৰেল গেট আছে বৰপেটা ৰোডত তো মই ভাবিছো যে আমাৰ এখন ফ্লাইওভাৰ আছে কিন্তু আমাৰ পৰা বহুত দূৰত যদি কিবা কাৰণত ফ্লাইওভাৰত কিবা ক্ৰেক আহে বা কিবা কাম চলে যদি আমি যাব নোৱাৰো যেতিয়া এজনী প্ৰেগনেন্ট মহিলা গৰ্ভৱতী মহিলা ইমাৰ্জেন্সি হস্পিটেলত যাব লগা হ'ল এটা সৰু বাচ্চা বা বৃদ্ধ মানুহ হস্পিটেলত যাব লগা হ'ল আমাৰ ৰেল গেটটো বন্ধ দি সেই মানুহজন কেনেকৈ পাৰ হ'ব কেনেকে পাৰ হৈ সিপাৰে যাব এইটো ৰাইজে সেইটো ভুল ধৰিছে বা ল'ৰা ছোৱালী কেনেকে স্কুলত যাব যেহেতু আমি গাড়ী দি পাৰ হ'ব পৰা নাই ফ্লাইওভাৰখন বা খোজকাঢ়িও পাৰ হ'ব পৰা নাই সেইকাৰণে আমাৰ দাবী আছিল যে আমাৰ এইটো খোলা ৰাখিব লাগে আমাৰ তো যিহেতু আজি বহুত হাল্লা হ'ল মাৰিব খুজিলে ৰাইজক পুলিচ প্ৰশাসনে মাৰিব খুজিলে আজি হাল্লা কিয় হ'ল তাৰমানে তেওঁলোকে বন্ধ কৰি দিলে ৰেল গেটখন যেতিয়া ৰেল গেটখন বন্ধ কৰি দিলে বেনাৰ লগাই দিছে ৰেল গেটখন পেলাই দিছে যাব নিদিয়ে পুলিচ প্ৰশাসন আহি গৈছে CRPF আহি গৈছে যেতিয়া তাতে অলপ হাল্লা হ'ল ৰাইজে হাল্লা কৰিব অবভিয়াছলি আমাৰ ইমান দিনৰ ৰাস্তা এটা আমি যিটো বন্ধ আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা বন্ধ পাওঁ আমি কোনফালেদি যাম আমি 1 কিলোমিটাৰ ঘূৰি যাব লাগিব মোৰ বজাৰ কৰিব 2 মিনিটৰ ৰাস্তা এটা মই যেতিয়া ওলাই আহিলোঁ বা বহুত ৰাইজ দেখিলোঁ ৰাইজে অলপ হাল্লা কৰিলে হাল্লা কৰাৰ পিছত তেওঁলোকে কি ক'লে মানে অফিচাৰ এজন ভালে আছিল নামটো মই চোৱা নাই তেখেতে ভালে আছিল হয়তো DSP হ'ব তেখেতে নেকি তেখেতে ভাল ব্যৱহাৰ কৰিছে কিন্তু এজন চিভিলত আছিল তেওঁ কি হয় নাজানো তেওঁ ক'লে ধৰি পেলাম মাৰি পেলাম ফালি পেলাম কৈ এজনক মাৰিলে ৰাকেশ নামৰ ল'ৰা এজন ৰাকেশ ৰায় তেওঁলোক মাৰিলে ADC হ'ব নাকি DC হ'ব নাজানো তেখেতক মাৰিলে তাৰপিছত লাঠি চালনা কৰ বুলি ক'লে লাঠি চালনাও কৰিলে পিছত মই কৈছোঁ আপুনি যদি লাঠি চালনা কৰে তেনেহ'লে উত্তৰাবল বেছি হ'ব ৰাইজ ওলাই আহিব এতিয়ালৈকে সব ৰাইজে গম পোৱা নাই হয় নে নহয় সবেই গম পোৱা নাই উত্তৰাবল বেছি হ'ব তাৰপিছত যেনেকৈ হ'ল মই কণ্ট্ৰল কৰিলোঁ তাৰপিছত ADC আহি কেনে ভালকৈ আমাক বুজাই দিলে যে নহয় ইয়াতে 6 to 6 মানে সন্ধিয়া 6টাৰ পৰা ৰাতিপুৱা 6টালৈ বন্ধ থাকিব দিনটো আমাক খোলা দিব তাৰপিছত যেতিয়া কাম চলিব তেতিয়া 24 ঘণ্টা বন্ধ থাকিব 24 কাম চলিব মানে ফ্লাইওভাৰ হ'ব এফালে আমি মানে বাইক যাব পাৰিব বা এখন সৰু গাড়ী যাব পাৰিব এটা সৰু এম্বুলেন্সো যাব পাৰিব ফুট ব্ৰিজ টাইপ আৰু সেনেকৈ যাব পাৰিব আমাক বুজাই দিলে এইটো কিমান সত্য কিমান মিঠা আমি নাজানো কিন্তু মই কালি হয়তো আমি ৰাইজ লৈ আমি DC অফিচত যাম যাই কেনে তেওঁ প্ৰপ'জেলবিলাক আমাক দেখাব বুলি কৈছে আমি চাম এইখিনি যদি সত্য হয় তেনেহ'লে আমাৰ কোনো আপত্তি নাই আৰু যদি সত্য নহয় ফুট ব্ৰিজটো যদি আমাৰ হোৱা নাই যে এইটো মিছা কথা কৈ প্ৰলোভন দি আমাক ৰাইজক ইয়াৰ পৰা ঠাণ্ডা কৰিছে তেনেহ'লে আন্দোলন অব্যাহত থাকিব এইটো আমি কেতিয়াও মানে মানি নলওঁ যদি তেখেতে যেনেকৈ আমাক বুজাই দিছে এতিয়া আমাৰ কোনো ৰাইজে আন্দোলন নকৰে বা আমি সন্তুষ্ট হৈছোঁ তেখেতৰ কথাত কিন্তু আমি প্ৰশাসনৰ কথাত সন্তুষ্ট নহয় তেওঁলোকে লাঠি চালনা ৰাইজৰ ওপৰত কৰিব নালাগিছিল ইয়াতে বহুত বৃদ্ধ মানুহ আহিছে মহিলা মানুহ আহিছে তেওঁলোকক দৌৰাইছে এইটো বেয়া কথা পুলিচৰ ইমান গুণ্ডাগিৰিটো আমি পচন্দ নকৰোঁ ভাল নাপাওঁ পুলিচে য'তে তাতে দাদাগিৰি কৰিব আপোনালোকে গুৱাহাটীৰ ভাৰ্গৱৰ কথাটো চাওক তেনেকুৱাকৈ মাৰিব ওলালে লাঠি চালনা কৰ গুলি কৰ সেইটোতো ঠিক নহয় যদি লাঠি চালনা কৰিছে বহুতে দুখ পাইছে আহত হৈছে 10-12 জন আমাৰ আহত হৈছে অলৰেডি কিন্তু এজন অফিচাৰ ভালে আছিল তেখেতৰ নামটো মই চোৱা নাই অফিচাৰটো ভাল ব্যৱহাৰ কৰিছে যদি তেওঁ নিচিনা অফিচাৰ হয় আমি চেলুট কৰিম তেওঁক মই ফাৰ্ষ্টতে কৈছোঁ আপোনালোকক মই সন্মান কৰোঁ আপোনালোকে আহিছে আমাক বুজাওক কিয় আহিছে কিন্তু তেওঁলোকে মানে এজনে মানে বুজোৱা নাই CRPFৰ মানুহখিনিও ভালে আছিল যিখিনি আছিল কিন্তু পুলিচৰে দুজনমান এজনী বাইদেউ আহিছিল নামটো মই নকওঁ বাইদেউ আহিছিল বাইদেউৰ কথাখিনিও ভাল পোৱা নাই আমি ভাল পোৱা নাই সন্তুষ্ট আই এম নট ছেটিছফাইড ইমান দীৰ্ঘদিনে এটা পথ বন্ধ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে আৰু আন্দোলন কৰিছে কি ক'ব বৰপেটা ৰোড স্থিত SK 37 লেভেল ক্ৰছিংটো যেতিয়াৰ পৰা বৰপেটা ৰোডত টাউনৰ মাজমজিয়াত ROBখন হৈছে তেতিয়াই অসম চৰকাৰ আৰু ৰেলৱেৰ লগত আমাৰ এটা বুজা পৰা হৈছে যে ROBখন হ'ব তাৰ ঠাইত মানে লেভেল ক্ৰছিংটো বন্ধ হ'ব
তো ROB ইতিমধ্যে কমিশ্যনিং হৈ গ'ল, গতিকে আমি সেই দিনাৰ পৰাই আমি আচলতে লেভেল ক্ৰছিং বন্ধ কৰিব লাগিছিলে। কিন্তু ৰাইজৰ অসুবিধা সুবিধা আৰু তেখেতলোকৰ বহুদিনৰ পৰা এইখনক এটা মাধ্যম হিচাপে ইউজ কৰি আছিলে কাৰণে তেওঁলোক একাষ্টম হোৱা নাছিলে। গতিকে আমি ৰাইজৰ লগত বিভিন্ন দফা আলোচনা কৰিছোঁ আৰু সকলো পক্ষৰ সৰ্বসন্মতিক্ৰমে আমি এইখন পৰ্যায়ক্ৰমে এই লেভেল ক্ৰছিংখন বন্ধ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আজি আমি বহুখিনি ৰাউণ্ড আমাৰ পাব্লিকৰ লগত আলোচনা বিলোচনা হোৱাৰ পিছত আমি এক সিদ্ধান্তত মানে সৰ্বসন্মতিক্ৰমে এক সিদ্ধান্তত উপনীত হৈছোঁ যে SK 37 বৰপেটা ৰোড নগৰস্থিত SK 37খন আজি 19 নৱেম্বৰৰ সন্ধিয়া 7 বজাৰ পৰা বন্ধ হ'ব ৰাতিপুৱা 6 বজালৈকে। এইটো এতিয়া চলি থাকিব সন্ধিয়া 7 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে এই লেভেল ক্ৰছিং বন্ধ থাকিব। এই সময়খিনিত আমাৰ যাত্ৰীসকলে যাতায়াতৰ কাৰণে তেওঁলোকৰ কাৰণে এনাফ ৰাস্তা আছে, আপোনাৰ অল্টাৰনেট ৰোড ROBখন আছে, ROBৰ তলৰ বাইপাছবিলাক আছে, তেওঁলোকে ইউজ কৰিব পাৰিব। আৰু জিলাৰ উপায়ুক্ত মহোদয়ে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে ROB চলি থাকিবই, তথাপিতো লেভেল ক্ৰছিংটো খোলা ৰখাৰ কাৰণে তেওঁ এতিয়ালৈকে নিৰ্দেশনা দি থৈছে যাতে বজাৰ সমাৰলৈ অহা মানুহৰ অসুবিধা নহওক, স্কুল কলেজলৈ যোৱা ল'ৰা ছোৱালীৰ অসুবিধা নহওক, মহিলাসকলৰ বজাৰলৈ অহাৰ অসুবিধা নহওক আৰু যাতে এই সময়খিনিত হস্পিটেলেই হওক বা অন্য কামতে হওক বৰপেটা ৰোডৰ এইফালে যোৱাৰ অসুবিধাখিনি নহওক। যিহেতু 7 বজাৰ পৰা 6 বজালৈকে আমি এক্সপেক্ট কৰিছোঁ যে আমাৰ ট্ৰেফিকটো একেবাৰে মিনিমাইজ হৈ যায়। যিখিনি গাঁৱৰ মানুহ তেওঁলোকে বজাৰ সমাৰ সামৰি ঘৰলৈ যায়, অফিচ কাছাৰীৰ মানুহ ইতিমধ্যে ঘৰলৈ যাব। গতিকে এই সময়খিনিত যিহেতু ৰেল বিভাগৰো লগত আমাৰ বুজা পৰা চুক্তি হৈছে যে তেওঁলোকৰ মানে সুবিধাৰ প্ৰতিও লক্ষ্য ৰাখি পেলাই আৰু তাতে বিৰামহীনভাৱে ৰেলৱে ট্ৰেক ইউজ কৰি থাকিব পাৰে, ৰেলৰ গতিবেগ বৃদ্ধি হ'ব পাৰে, এনেকুৱাবোৰ কথা ভাবি পেলাই গোটেই সমগ্ৰ দেশব্যাপী য'তেই ROB হৈছে তাতে লেভেল ক্ৰছিংবিলাক বন্ধ হৈ আহিছে পৰ্যায়ক্ৰমে। আৰু অসমো যিহেতু প্ৰগতিৰ পথত বহুত দ্ৰুতগতিত আগবাঢ়ি যাব বিচাৰিছে, গতিকে যাতায়াত সুফল কৰাটো, ৰেলপথৰ যাতায়াতো পেৰেলেলি সুফল কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। গতিকে লেভেল ক্ৰছিংখন বন্ধ হ'বলৈ গৈছে আৰু এতিয়া পৰ্যায়ক্ৰমে আপোনাৰ বন্ধ হ'ব। কিন্তু তাৰ আগতে গভৰ্ণমেণ্টে সদিচ্ছা প্ৰকাশ কৰিছে আপোনালোকৰ যিসকলে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰো সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ইয়াত এই লেভেল ক্ৰছিংখনৰ ওপৰতে এখন লাইট অভাৰব্ৰিজ যিখনেদি 2 হুইলাৰ, পেডেষ্ট্ৰিয়ান, 3 হুইলাৰ আৰু সৰু ইভেন 4 হুইলাৰো যাব পাৰিব। আৰু এইটোৰ ইতিমধ্যে চেংচনটো হৈ গৈছে। ৰেলৱে কৰ্তৃপক্ষই আমাক জনাইছে যে তেওঁলোকে এই যোন লেভেল ক্ৰছিংটোৰ ওপৰৰ যোনখন মানে লাইট অভাৰব্ৰিজ সেইখন ইতিমধ্যে চেংচন হৈছে। তাৰ উপৰিও ৰেলৱে কৰ্তৃপক্ষ আৰু অসম চৰকাৰে কথা বতৰা পাতি পেলাই আপোনাৰ ROBখনৰ কাষত ৰাইট ছাইডে আৰু এখন মানে যোনটো ষ্টেচনৰ ছাইডত আৰু এখন লাইট ROBৰো চেংচনৰ কথা বতৰা চলি আছে। কালি পৰহিৰ ভিতৰত তাতো ফিজিবিলিটি ষ্টাডি হ'ব আৰু সেইখন লাইট অভাৰব্ৰিজো আমি পাম। বৰপেটা ৰোড নগৰস্থিত ৰাইজৰ আৰু এক দাবী আছিলে যে ৰেল প্লেটফৰ্মৰ টিকেট যোনটো কাউণ্টাৰ আছে এটা ছাইডত আছে, অন্য এটা ছাইডতো অপজিট ছাইডতো আৰু এটা টিকট কাউণ্টাৰ হ'ব লাগে। সেইটোৰো কথা ইতিমধ্যে DRM ৰঙিয়া কাৰ্যালয়ৰ লগত উপায়ুক্ত মহোদয়ে কথা বতৰা পাতিছে আৰু ৰঙিয়া কাৰ্যালয়ে আমাক মানে মৌখিকভাৱে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে সেইটোৰ ক্ষেত্ৰত আমাৰ আগবাঢ়িবলগীয়া আছে, ডিছকাশ্যন আৰু হ'ব। গতিকে সেই দ্বিতীয়টো টিকেট কাউণ্টাৰৰো ব্যৱস্থা কৰা হৈছে। তাৰ উপৰিও আৰু যদি ৰাইজৰ কিবা অভাৱ অভিযোগ থাকে সেইখিনিৰো আলোচনাৰ মেজলৈ আমি প্ৰতিবাদকাৰীসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক কালি আহি পেলাই আমাৰ লগত আলোচনাত বহিব পাৰে। তেওঁলোকৰ যদি আৰু কিবা অসুবিধা আছে সেইখিনিও আমাৰ চৰকাৰৰ ফালৰ পৰা, উপায়ুক্তৰ ফালৰ পৰা আৰু ৰেল বিভাগৰ ফালৰ পৰা যিখিনি কৰণীয় আছে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সেই কৰণীয়খিনিও কৰিব। এই এটাই মই আপোনালোকৰ যোগেদি আহ্বান জনাম, যিসকলে গম নাপায় যে লেভেল ক্ৰছিংখন বন্ধ হ'ব বা কিয় বন্ধ হৈছে এনেকুৱা কথাবিলাক যাতে আপোনালোকৰ যোগেদি ৰাইজে জানিব পাৰে সেই অনুৰোধটো মই আপোনালোকক পেৰেলেলি অনুৰোধ কৰিছোঁ। উদ্ভৱ হোৱা নাই, অকণমান তেওঁলোকে জেগাখিনি দেখিছে আপোনালোকে উখুৰা মুখুৰা জেগা, কোনোবা এজন পৰি যাওঁতে অকণমান ঠেলা হেঁচা হৈছে, ভাবিছে অন্য ধৰণৰ হৈছে, তেনেকুৱা একো হোৱা নাই। তো আৰু শান্তিপ্ৰিয়ভাৱে তেওঁলোকে প্ৰতিবাদটো কৰিছে, আমি তেওঁলোকক বুজাই দিছোঁ আৰু তেওঁলোকে ইতিমধ্যে বুজি পাইছোঁ বুলি পেলাই আমাক কৈছে। আৰু কাৰণ এইসমূহ ক্ৰাউড মানে
আনঅৰ্গেনাইজ ক্ৰাউড আছিলে। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কথা বতৰা পাতিছোঁ, সেইসমূহৰ লগত ইতিমধ্যে হৈ গৈছে। এওঁলোক সদায় ধৰি লওক ডেইলি কমিউটাৰ্ছ বা আজি আহি পেলাই ছাডেনলি তেওঁলোকে গেটখন বন্ধ দেখিছে, তেওঁলোকৰ হাতত এই খবৰটো নাছিলে যে আজি 7 বজাৰ পৰা হ'ব। গতিকে আমি তেওঁলোকৰো মানে অসুবিধাখিনি আমি বুজি পাইছোঁ। গতিকে আমি ইয়াত আছোঁ আৰু অন্যান্যসকলকো আমি যোনখিনি আমাৰ অল্টাৰনেট ৰুট আছে সেইটো তেনেকৈ আমাৰ পুলিচ থাকিব, ৰেলৱেৰ ফালৰ পৰা ৰেলৱে অথৰিটি থাকিব, RPFৰ ফালৰ পৰা আছে। গতিকে তেওঁলোকক গাইড কৰিব, যিসমূহ ধৰি লওক যাতায়াতকাৰী আজি প্ৰথমবাৰৰ কাৰণে আহি পেলাই এই গেটখন বন্ধ পাইছে এই সময়খিনি। গতিকে আমাৰ ইয়াতে 24/7 আজি এসপ্তাহমানৰ কাৰণে মানুহ থাকিবই, যাতে মানে যিসকল মানে যাতায়াত কৰিবলৈ এই ৰাস্তাটোৰে যাতায়াত কৰিবলৈ আগবাঢ়ে তেওঁলোকক যাতে সঠিক পথৰ সন্ধানটো দি দিব পাৰে, থাকিব। কি ক'লে? হয়তো দেৰিকৈ আহিছে। আমি ব্ৰিজৰ কাৰণে, ফুট ব্ৰিজ নহয় দেই, লাইট অভাৰ ব্ৰিজ, যিখনেদি 4 হুইলাৰো যাব পাৰিব। এইটো সম্পূৰ্ণৰূপে বন্ধ। এইটো কিমান দিনলৈ বুলি নহয়, আমি আচলতে 24 ঘণ্টাই বন্ধ কৰিব লাগিছিলে, কিন্তু ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি 11 ঘণ্টা বন্ধ কৰিছোঁ, 13 ঘণ্টা খোলা থাকিব। দিনৰ সময়খিনি খোলা থাকিব, ৰাতিৰ সময়খিনি বন্ধ থাকিব, যাতে আমি ৰেলৰ যাতায়াতটো সুবিধাজনক কৰিব পাৰোঁ আৰু দিনত খোলা ৰাখি পেলাই আমি বেলেগ যাতায়াতৰো সুবিধাখিনি যাতে কৰিব পাৰোঁ। দুয়োটা পক্ষৰে লক্ষ্য ৰাখি পেলাই এইটো কৰা হৈছে। ধন্যবাদ।